জুবিন দাই আপাৰ আসামৰ ফালে নগাঁৱৰ ফালে এটা ফাংচনত গৈছিল, এখন ফাংচনত গৈছিল আৰু তেতিয়া ৰাতি 2টা নে 3টা 4টা বাজিছিল। ওলাই আহি দেখিলে এটা ঘৰত সৰু সৰু ল'ৰাবিলাকে কোরআন মুখস্থ কৰি আছে। আমাৰ হাফিজিয়া মাদ্ৰাছা বুলি কয়। কোরআনখন অন্তস্থ কণ্ঠস্থ 7 বছৰ বয়সৰ পৰা 12 বছৰ বয়সত গোটেই কোরআনখনে মুখস্থ কৰি দিয়ে। আমাৰো মুখস্থ আছে গোটেইখিনিয়ে। তেওঁ ওলাই গৈ দেখিলে ইয়াতে কি হয়, কৈছে এইখন মাদ্ৰাছা হয়। বোলে কি কৰে ইয়াতে? ওই গোটেই কোরআনখন মুখস্থ কৰিব, এওঁলোকৰ কামেই হ'ল এইটো, কোরআনখন কেৱল মুখস্থ কৰিব। হয় নেকি? কাৰ ল'ৰা এইবোৰ? বোলে এইবোৰ ইতিম। ইতিম মানে অনাথ, বেছিভাগেই মাক বাপেকৰ নাই। সেই মানুহ আজি পাবলৈ নহ'ব অসমত বিচাৰি, ভাৰতবৰ্ষত দুনিয়াত বিচাৰি নাপাব আপুনি পৃথিৱীৰ ভিতৰত বৰ্তমান অৱস্থাত। সেই ফাংচনত যিবোৰ 7 লাখ 8 লাখ 10 লাখ টকা পাইছিল গোটেই মাদ্ৰাছাখনত দি থৈ আহিছিল। গোটেই মাদ্ৰাছাত দি আহিছে। সিদিনাখন পাইছে এজন ইমাম, আমাৰ ইয়াৰে কাহিনী পাৰাৰ নে কোড এটা, যে তই ৰোজাৰ মাহত তই ৰোজা ৰাখিবি আৰু মোৰ কাৰণে দোৱা কৰিবি। 40,000 টকা ইমাম সাহেবক দি থৈ পেলাই গুচি আহিছে। অকল তেওঁ হিন্দুৰাই নাছিল, সকলোৰে আছিল। তেওঁ আলিম সকলৰ আছিল, ইমাম সকলৰ আছিল, পুৰোহিত সকলৰ আছিল, বাচ্চা সকলৰ আছিল, আইদেউ সকলৰ আছিল, সকলো জনতাৰ আছিল। আজি জনতাই কান্দি আছিল। আজি জনতাই কান্দি আছে। আমি ভাগ ভাগ আমি নহওঁ। আমি হিন্দু মুছলমান লাই লাফা দফা পাহাৰে পৰ্বতে থকা, হাতত হাত বান্ধি আমি একেলগে আগুৱাই যাম। এইখন আমাৰ সোণৰ অসম।